চন্দ্ৰপুৰত অঘটন কলং নৈত বাৰখনি পানীয়ে উটুৱাই নিলে দুজনক এজন জীৱন্তে উদ্ধাৰ আনজন নিখোজ চন্দ্ৰপুৰত ধিপুজি জানপামত সংঘটিত হৈছে হুকাবহ দুৰ্ঘটনাটো কলং নৈত বাৰখনি পানীয়ে উটুৱাই লৈ গ'ল দুজনক এজন জীৱন্তে উদ্ধাৰ হৈ যদিও এজন নিখোজ হৈ আছে নিখোজ যুৱকজন অৰুণ শইকীয়া বুলি জানিব পৰা গৈছে নিখোজ যুৱকজনৰ ঘৰ চন্দ্ৰপুৰৰ কাজলি চকীত নিশা বাৰখনি পানীৰ মাজেৰে কৃষি ভূমিৰ পৰা ঘৰত উভতি অহাৰ সময়তে এনেদৰে দুৰ্ঘটনাত পতিত হয় ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰীৰ বাহিনী ঘটনাটো অতি মৰ্মান্তিক যোৱাকালি ৰাতিপুৱা 11 মান বজাত মানে এতিয়া আমাৰ গোটেই হঠাৎ অহা বাৰখনি পানী এটা মানে গোটেই খেতি পথাৰবোৰ ডুবাইছে আমাৰ পশ্চিমবংগ গাঁও পঞ্চায়তটো কৃষি প্ৰধান অঞ্চল আৰু শ্ৰী অৰুণ শইকীয়া তাৰমানে কৃষি কৰ্মৰ লগত জড়িত আৰু ৰাতি মানে পথাৰলৈ অহাৰ সময়ত ভাত খাই পেলাই ৰাতি পথাৰলৈ অহাৰ সময়ত দুৰ্ঘটনা হৈ এই তেওঁৰ কৃষি কৰ্মৰ ওচৰৰ পৰাই তাৰমানে এটা বুৱতী পানীয়ে মানে ভেটা এটা ভাঙি দিছে সেই ভেটাটোত পৰি পেলাই এতিয়ালৈ বিচাৰি পোৱা নাই প্ৰশাসনে সহযোগ কৰিছে এতিয়া আমাৰ SDRF বাহিনী আহি পাইছে এতিয়া তেওঁলোকে বিচাৰ খোঁচা কৰিছে ঘটনাটো অতি মৰ্মান্তিক আৰু এই বাঢ়নি পানীৰ কাৰণে ৰাস্তা ঘাট ছিঙিছে ইয়াত যাতায়াতৰ যথেষ্ট অসুবিধা হোৱাৰ কাৰণেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ এটা আমি কেইজন আছে এনে দুজন আছিলে লগত আৰু এজন তেওঁৰ সহযোগী এজন আছিলে তেখেত কিবা কৰি মানে ঈশ্বৰৰ কৃপাত তেখেত বাচিল তেখেতে কিবা বাঁহ ডালত ধৰি পেলাই তেখেত বাচিল কিন্তু তেখেত মানে এতিয়ালৈ বিচাৰি পোৱা আছে মৰ্মান্তিক ঘটনা মানে অৰুণ শইকীয়া নামৰ কাজলি চুটিৰ ল'ৰাজনে ইয়াতে তেওঁ ফাৰ্ম হাউচ আছে কৃষি কাৰ্য কৰে কৃষি কাৰ্য কৰি থাকোঁতে এই বানপানীত তেওঁ পিছল খাই গৈ মানে তেওঁৰ ডেড বডি মানে তেওঁ পোৱা নগ'ল আৰু বৰ্তমান এতিয়া SDRF আহি আছে আহি চাৰ্চ কৰি কি পোৱা যায় সেইটো কেইজন ব্যক্তি আছিলে তেওঁলোকৰ দুজন ব্যক্তি আছিলে কৃষি কাৰ্যত কাম কৰি আহি তেওঁলোকে ভৰি হাত ধুওঁতে পিছলি খাই গুচি গ'ল এজনক তাৰে লোকেল বাসিন্দাই আমাক হেৰি কৰিলে উদ্ধাৰ কৰাৰ পিছত বাকীখিনি আমি ৰাতি 1মান বজাত আমি চাৰ্চ কৰিলোঁ যদি আমি নাপালোঁ প্ৰশাসনক জনোৱা গ'ল এতিয়া আহি আছে SDRF এতিয়া কোনে পানী তলত আছে এতিয়া অৰুণ শইকীয়া নামৰ ল'ৰাজন এতিয়াও সন্ধানহীন হৈ আছে হিনাদে ৰিপৰ্ট এনিভাৰত 24